নমস্কাৰ বন্ধুসকল, আজি মই এটা দুখৰ বিষয় আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ছ'চিয়েল মিডিয়া একচুৱেলি কিছুমানৰ কাৰণে বহুত সহায়দায়ক এটা জৰিয়া হয় আৰু কিছুমান বাস্তৱিক দেখা পাইছোঁ। এই সামাজিক মাধ্যমৰ দ্বাৰাই বহুতো মানুহৰ উপকাৰ হৈছে আৰু অপকাৰো হৈছে। মই নকওঁ যে অকল উপকাৰেই হৈছে, অপকাৰো হৈছে। যোনে যেনেকুৱা দিশত লৈছে তেনেকুৱা দিশতে পাইছে বাৰু, সেইটো বেলেগ কথা। ৱেষ্ট বেংগলৰ মুৰ্ছিদাবাদ ইকবাল হুছেইন নামৰ 16 বছৰীয়া ল'ৰাটো মোটামুটি 5 বছৰৰ পৰাই 5 বছৰ ধৰি এনেকুৱা এটা বেমাৰ হৈছে। সেই বেমাৰটোত দেহাৰ জ্বলন পুৰি যোৱা যেন ফিল কৰে, থাকিব নোৱাৰে। সেইকাৰণে পুখুৰীত, ওচৰৰ ঘৰৰ পুখুৰী এটাত 5 বছৰ ধৰি সেনেকৈ পানীত উপঙি আছে। পানীত থাকিলে ঠাণ্ডা থাকে, যাৰ কাৰণে পানীত থাকিব লগা হৈছে 5 বছৰ ধৰি। কিমান কষ্ট দায়ক হ'ব যেতিয়া আমাৰ আৰু আপোনাৰ মাজত যদি কোনোবা ফেমিলিৰ এনেকুৱা ধৰণৰ ঘটনা হ'ল হয়, তেতিয়াহে আমি ভাবটো হ'ল হয় বা ভাবিলোঁ হয়। গতিকে সেই ইকবাল হুছেইন নামৰ ল'ৰাটোৱে 5 বছৰ ধৰি তেনেকৈ কষ্ট কৰি পানীত উপঙি আছে। আৰু আমি জানো যে 1 ঘণ্টা, 1.5 ঘণ্টা, 2 ঘণ্টা যদি পানীত থাকোঁ, তেতিয়াহ'লে আমাৰ দেহাটো স্কিনবিলাক কেনেকুৱা হৈ যায় আপোনালোকে গম পায়। আৰু সি 5 বছৰৰ পৰা তেনেকুৱা আছে, অৱস্থা খুবেই বেয়া। আৰু এইষাৰ কথা সামাজিক মাধ্যমত এজন দুজনকৈ নেটৱৰ্ক কৰি এটা সময়ত মুকেশ আম্বানীৰ ল'ৰা আনান আম্বানীৰ চকুত পৰিল বা নজৰত পৰিছে। আৰু তেওঁৰ সহানুভূতি আছে। তেওঁ অলপো দেৰি নকৰাকৈ নিজৰ প্ৰাইভেট জেট পঠাই দি ৱেষ্ট বেংগললৈ প্ৰাইভেট জেটৰ দ্বাৰা ৰিলায়েন্স ফাউণ্ডেশ্যন হস্পিটেললৈ ভৰ্তি কৰে। আৰু ভৰ্তি কৰাৰ পিছত এতিয়ালৈকে ট্ৰিটমেণ্ট চলি আছে আৰু আগতকৈ ভাল ইম্প্ৰুভ হোৱা বুলি কৈছে, শুনিবলৈ পাই আছোঁ। আৰু এনেকুৱা এটা ঘটনা ঘটিছে, আপোনাৰ মোৰ কোনো ক্ষমতা নাছিল যে ট্ৰিটমেণ্ট কৰিব পাৰিম, কিন্তু তেনেকুৱা ধৰণৰ মানুহৰ নজৰত পৰি গ'ল আৰু ট্ৰিটমেণ্ট হ'ল আৰু বাচি যোৱাৰ দৰে হ'ল। আমি আশা কৰোঁ আৰু ভাল সুকলমে ওলাই আহক। ল'ৰাটো বৰ কষ্ট কৰি আছে, আমাৰ দৰে স্বাস্থ্যৱান হৈ আহক। আৰু দোৱা কৰিব আপোনালোকে বা আশীৰ্বাদ কৰিব যাতে সেই ল'ৰাটো ভালকৈ আমাৰ দৰে চলা ফিৰা কৰিব পাৰে। ধন্যবাদ। জয় জুবিন দা, জয় আই অসম।